নমস্কাৰ মই ৰবুল আমিন আৰু আপোনালোকে চাই আছে নিৰিড একাডেমি। তো চাওক ইয়াতে আমাৰ অংকুৰণৰ প্ৰথম তৃতীয় চেপ্টাৰ আলোচনা কৰাৰ পিছত এতিয়া আমি 4 নম্বৰ চেপ্টাৰ আলোচনা কৰিব গৈ আছোঁ, যিটো আমাৰ ক্লাছ 1 হয় বা ক শ্ৰেণীৰ হয়। ইয়াতে 4ৰ্থ নম্বৰ অধ্যায়ত কি দিয়া আছে? হাট বজাৰলৈ যাওঁ বলা। হাট বজাৰলৈ যাওঁ বলা। আমিতো সবে হাট বজাৰত যাওঁৱে। আমি এতিয়া চাম ইয়াতে আমাক কেনেকৈ দিয়া আছে বা কি দিয়া আছে, আমি এই বস্তুখিনি শিকিম। তো প্ৰথমে চোৱা ইয়াতে হাট বজাৰত গ'লে আমি ইয়াতে কি কৰিব হৈছে, প্ৰথমে এটা চব্জিৰ দোকান দেখুৱাইছে। এতিয়া হাট বজাৰত কিছুমান ছবি দেখুওৱা হৈছে, মাছ বজাৰ বা হয়তো আমাৰ চব্জি বজাৰ যিটো আছে, কেঁচা তৰকাৰী আমি যিবোৰ কিনিম। ইয়াতে চোৱা লগে ভাগে গাঁও অহা। প্ৰথমে আমি লগে ভাগে গাই লওঁ ইয়াতে। টিলিং টিলিং চাইকেল চলাই ফেৰীৱালা যায়, খাৰুমণি পুতলা বেছি বহু পইচা পায়। টিলিং টিলিং চাইকেল চলাই ফেৰীৱালা যায়, খাৰুমণি পুতলা বেছি বহু পইচা পায়। আমি কি পাইছোঁ? ট, চ, ফ, প, দন্ত স, গ, স, চ, ঘ। তাৰপিছত চোৱা ইয়াতে কি কৈছে? সোমবাৰে গধাধৰ হাটলৈ যায়, ছাতি মেলি চাইকেলেৰে ঘৰ আহি পায়। সোমবাৰে গধাধৰ হাটলৈ যায়, ছাতি মেলি চাইকেলেৰে ঘৰ আহি পায়। অ'কে, এতিয়া চোৱা ছবি চাই ক আহা। ইয়াতে কি আছে? প্ৰথমে কি আছে? চাইকেলৰ ছবি এটা আছে, দ্বিতীয়তে কি আছে? এটা ছাতি আছে ইয়াতে। অ'কে, চাইকেলৰ ছবি আছে, দ্বিতীয়তে ছাতি আছে। এইফালে চোৱা কি আছে? টকা দিয়া আছে, ইয়াতে টকা দিয়া আছে। ইয়াতে কিমান টকা দিয়া আছে? এইটো আমি ধৰিব পৰা নাই, যদি 20 টকাৰ নোটৰ নিচিনা এটা দেখা গৈছে, হয়নে নাই? 20 টকাৰ নোট হ'ব চাগে। ইয়াতে কি আছে? চৰাই আছে, ইয়াতে ফণী, মানে আমি মোৰ ফণী আহি থাকোঁ যে, এইটো ফণী। এইটো কি আছে? পখিলা আছে, ইয়াতে এটা সাপ আছে, ইয়াতে এটা ডাঙৰ গছ আছে, মানে এইটো আহঁত গছৰ নিচিনা দেখা গৈছে। এতিয়া চোৱা নেক্সট আছে কি? ইয়াতে হাত আছে, তাৰপিছত কি আছে? ঘড়ী আছে। হাত আছে, ঘড়ী আছে। ইয়াতে পৰু আহা। প্ৰথমটো কি আছে? গছ, গছ, বন, ঘন, পন, টকা, ফলি, ফণী, জাপি, সফল, সহজ, কল, ফচল, গছনি, বননি, পিটনি, হৰিণী। বাছ। তাৰপিছত চাওঁ ইয়াতে কি আছে? চোৱা ইয়াতে আমাক লিখিব দিছে, আমি এতিয়া লিখিম। তো লিখিব গ'লে মই আগতে কলমটো অলপ সৰু কৰি ল'ম। তো ইয়াতো কি আছে? ট আছে, ট লিখিলোঁ এনেকৈ। এইটো আছে কি? চ, এনেকৈ লিখিলোঁ, এনেকৈ লিখিলোঁ চ। এইটো আছে ফ, এনেকৈ লিখিলোঁ, এনেকৈ লিখিলোঁ ফ। এইটো আছে পক, আমি এনেকৈ লিখিলোঁ প। তো দন্ত হক আমি এনেকৈ লিখিলোঁ, এনেকৈ লিখি এনেকৈ আস্তা আনি দিলোঁ, দন্ত হ হৈ গ'ল। ঘক আমি কেনেকৈ লিখিম? এনেকৈ আনি কেনে আমি এনেকৈ লিখিম গ। হক আমি কেনেকৈ লিখিম? এনেকৈ লিখিম, লিখি কিনে আমি হস্ৰই যেনেকৈ লিখিছিলোঁ তেনেকৈ লিখিম। চক আমি এনেকৈ লিখি এনেকৈ আস্তা আনি দিম। ঘক আমি এনেকৈ লিখি এনেকৈ আস্তা আনি দিম, হৈ গ'ল। এতিয়া আমাক কি কৈছে? ইয়াতে আমাক ছবি দিয়া আছে। এইটো কি আছে? ফুল, ফ লিখিছে। এইটো কি আছে? হাতী বা ঐৰাবত আছে, এইটোক আমি ঐ লিখিব পাৰিম। এইটো কি আছে? চকা আছে, চ। অ'কে, এইটো কি আছে? টুপি আছে, চ ট। এইটোত কি আছে? এটা অজগৰ বা এইটোত কি আছে? সাপ এটা আছে, এইটোত লিখিলোঁ দন্ত হ। ইয়াতে কি আছে? ছাগলী আছে, ইয়াতে লিখি দিয়া চ। এইটো কি আছে? পখিলা, ইয়াতে লিখি দিছোঁ প। ইয়াতে কি আছে? হৰিণা, ইয়াতে লিখি দিছোঁ হ। এতিয়া আছে গৰু, ইয়াতে লিখি দিছোঁ গ। ইয়াতে আছে ঘৰ, ইয়াতে লিখি দিছোঁ খ, হৈ গ'ল। এতিয়া চোৱা কি কৈছে? কোনটো চিনৰ পৰা কি আহিছে? ৰিৰ পৰা ৰিকাৰ, কত ৰিকাৰ ক্ৰি, অ'ৰ পৰা ঔকাৰ, কত ঔকাৰ কৌ, দীৰ্ঘৰ পৰা উকাৰ, কত উকাৰ কু। ইয়াতে আমি লিখিম, এইটোত কি আছে? আমাৰ ঔকাৰ আছে, চ' কৌ। এইটোত কি আছে? উকাৰ আছে, কু। এইটোত কি আছে? ৰিকাৰ আছে, চ' ক্ৰি। এইটোত কি আছে? ঔকাৰ আছে, খু। এইটো কি আছে? ঔকাৰ আছে, এইটোত কি হ'ব? খু, হৈ গ'ল। এতিয়া চোৱা পঢ়ু আহা। এতিয়া আমি পঢ়িম। অ'কে, এতিয়া আমি পঢ়িম। কি কৰিম? আমি পঢ়িম এতিয়া। তো চোৱা আমি পঢ়িব গ'লে আমি ইয়াতে কি আছে? ইয়াতে কি আছে? ঢৌ, টৌ, তত ঔকাৰ টৌ, কত পত ঔকাৰ পৌ, কপৌ, নত ঔকাৰ নৌ, কত আকাৰ আকাৰ নৌকা, মানে নাও, চত ঔকাৰ চৌ, কত আকাৰ আকাৰ মানে চৌকা, পদ উকাৰ পু, ব পূব, মদ দীৰ্ঘ উকাৰ উ, ৰ মূৰ, পুৰণ, নুপুৰ, মতৰিকাৰ মৃগ, মৃগ, তৃণ, কৃষক, কৃপণ, নৃপতি, মৃণাল, কৌতুক, কৌপাত। আমি শিকিলোঁ। এতিয়া আমি চাম পৰৱৰ্তী ক্ষেত্ৰত আমাক কি কৈছে? হাতৰ ভাঙা। আমি হাতৰ ভাঙিম এতিয়া। আমাক হাতৰ ভাঙাটো আমি নৰ্মেলি শিকিছোঁ ন, আগতে আমি এতিয়া হাতৰ ভাঙিছোঁ, বিয়া ঘৰত কেতিয়াবা হাতৰ দেখাব আমি, হয়নে নাই? আমি এতিয়া চাম ইয়াতে হাতত কি আছে।
যে বিয়া ঘৰত হাতৰটো কেতিয়া কয় যেতিয়া দৰা কইনা ঘৰত যাব তেতিয়া গেট এটা থাকে গেটৰ তাতে হাতৰ ধৰি থাকে ন এনেকৈ হাতৰ সুধি থাকে গাখীৰৰ বগা কপাহ বগা আৰু বগা কি পানীৰ মাজত খোজ দি মাছ বিচাৰে যি কি কৈছে গাখীৰ বগা কপাহ বগা আৰু বগা কি পানীৰ মাজত খোজ দি মাছ বিচাৰে যি তাৰমানে বগলী বগলী কি হয় বগা হয় ঘূৰণীয়া 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 কি ল'ৰাহঁতে লগ লাগি ভৰিৰে খেলে যি ঘূৰণীয়া 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 কি ল'ৰাহঁতে লগ লাগি ভৰিৰে খেলে যি কি বল তাৰপিছত ইয়াতে চোৱা কি আছে আমি ইয়াতে এইখিনি বস্তু আমি লিখিব লাগে কাৰ স্বৰচিহ্ন আমি ক'ত ইয়াতে বহাব লাগে বা লিখিব লাগে আমি লিখিম ধুনীয়াকৈ লিখিম ইয়াতে আমি তো চোৱা ইয়াতে আমাৰ কি আছে প্ৰথমটো কি আছে ইয়াতে কি আহিব মদ ইয়াতে দীৰ্ঘকাৰ আছিল মু লতাকালা মূলা ইয়াতে দীৰ্ঘিকাৰ হ'ব বগলী ইয়াতে দীৰ্ঘিকাৰ হ'ব চকী ইয়াতে কু ৰত আকাৰ ৰা কুকুৰা ইয়াতে কি আহিব দীৰ্ঘকাৰ আহিব তত আকাৰ আহিব সূতা হ আকাৰ আহিব সহা কি আহিব পদ ইকাৰ আহিব পদ আকাৰ আহিব পেপা ইয়াতে কি আহিব তালিব বহত হিচিকাৰ ইয়াতে 29 আকাৰ মানে শিয়াল ইয়াতে আকাৰ আহিব মকৰা ইয়াতে চত ইচিকাৰ লত দীৰ্ঘিকাৰ চিলনি কি আহিব বধ ঋষিকাৰ ইয়াতে দীৰ্ঘিকাৰ বিচনী আমি শিকিলোঁ এতিয়া আমি নেক্সট চাম ইয়াতে কি কৈছে ব্যঞ্জন বৰ্ণৰ লগত আমি ইয়াতে বৰ্ণকেইটা আমি লগ লগালে কেনেকুৱা ধৰণৰ আমাৰ উচ্চাৰণ হয় আমি এইখিনি শিকিব লাগিব গড় লগত এনেকুৱা আকাৰ আহিলে কি আহিব আমাৰ গা তে গা ইয়াতে হিচিকাৰ হ'লে গি দীৰ্ঘিকাৰ হ'লে ঘি তে হুচুকাৰ হ'লে তে গু বা এইটোক আমি এনেকৈও লিখা হয় পৰৱৰ্তী ক্ষেত্ৰত তোমালোকে এনেকুৱা পাবা হা এনেকুৱা আহিব গু এইটোত এনেকুৱা আহিব ঘু এইটোত আহিব ৰিকাৰ হ'লে গ্ৰী এতিয়া এইকাৰ হ'লে গে এইটোত আহিলে কি হ'ব গৈ এতিয়া আহিব ওকাৰ হ'লে কি আহিব ওকাৰ হ'লে গো তো ওকাৰ আহিলে কি আহিব গৌ মত আকাৰ হ'লে কি আহিব মা মত ইকাৰ আহিলে কি হ'ব মি দীৰ্ঘিকাৰ আহিলে কি হ'ব মি হুচুকাৰ আহিলে কি হ'ব মত যদি হুচুকাৰ আহি যায় মু মত দীৰ্ঘকাৰ আহি গ'লে মু মত ৰিকাৰ আহি গ'লে মৃ মত এইকাৰ আহি গ'লে মে মত ঐকাৰ আহি গ'লে মই মত উকাৰ আহি গ'লে মু মত ঔকাৰ আহি গ'লে মৌ আহিল তাৰপিছত ৰথ আকাৰ আহিলে ৰা ৰথ হিচিকাৰ আহিলে ৰি ৰথ দীৰ্ঘিকাৰ আহিলে ৰি ৰথ হুচুকাৰ আহিলে ৰু ৰথ দীৰ্ঘকাৰ আহিলে ৰু ৰথ ৰিকাৰ আহিলে ৰি ৰথ একাৰ আহিলে ৰে ৰথ ঐকাৰ আহিলে ৰৈ ৰথ ওকাৰ আহিলে ৰৌ আৰু ৰথ ওকাৰ আহিলে ৰৌ তাৰপিছত লত আকাৰ আহিলে লা লত হিচিকাৰ আহিলে লি লত দীৰ্ঘিকাৰ আহিলে লি লত হুচুকাৰ আহিলে লু লত দীৰ্ঘকাৰ আহিলে তথাপি এইটো কি আহিব লু লত ৰিকাৰ আহিলে কি আহিব লি লত একাৰ আহিলে কি আহিব লে লত ঐকাৰ আহিলে কি আহিব লৈ লত ওকাৰ আহিলে কি আহিব ল লত ওকাৰ আহিলে কি আহিব লৌ তাৰপিছত ঠত আকাৰ আহিলে আহিব ঠা ঠত হিচিকাৰ আহিলে হ'ব ঠি ঠত দীৰ্ঘিকাৰ আহিলে হ'ব ঠি মানে দীৰ্ঘিকাৰ হিচিকাৰ ছেম আহিব হুচুকাৰ আৰু দীৰ্ঘকাৰত ছেম আহিব ইয়াতে আহিব কি ঠত হুচুকাৰ আহিলে ঠু তাৰপিছত ঠত যদি আমাৰ দীৰ্ঘকাৰ আহে তথাপি ঠু ঠত যদি আমাৰ ৰিকাৰ আহে তেতিয়াহ'লে হ'ব থ্ৰী ঠত এইকাৰ আহিলে হ'ব ঠে ঠত ঐকাৰ আহিলে আহিব থৈ ঠত ওকাৰ আহিলে আহিব ঠো ঠত যদি আমাৰ ঔকাৰ হয় তেতিয়াহ'লে হ'ব ঠৌ তাৰপিছত বত আকাৰ আহিলে হ'ব বা বত হিচিকাৰ আহিলে হ'ব পি বত দীৰ্ঘিকাৰ আহিলে হ'ব পি বত হুচুকাৰ আহিলে হ'ব বু বত হুচুকাৰ আহিলে হ'ব দীৰ্ঘকাৰ আহিলে বু বত ৰিকাৰ আহিলে আহিব প্ৰি বত ইকাৰ আহিলে আহিব বে বত ঐকাৰ আহিলে আহিব বৈ বত ওকাৰ আহিলে বৌ আৰু বত ওকাৰত আহিলে বৌ আমি যে কৈ থাকোঁ নবৌ হা তাৰপিছত হত আকাৰ আহিলে আহিব হা হত ইকাৰ আহিলে আহিব হি হত দীৰ্ঘিকাৰ আহিলে আহিব হি হত হুচুকাৰ আহিলে আহিব হু হত দীৰ্ঘকাৰ আহিলে আহিব হু হত ৰিকাৰ আহিলে আহিব হ্ৰী হত এইকাৰ আহিলে আহিব হে হত ঐকাৰ আহিলে আহিব হৈ হত ওকাৰ আহিলে আহিব হু হত ওকাৰ আহিলে আহিব হৌ
নত যদি আকাৰ হয় তেতিয়াহ'লে না, নত যদি ইকাৰ হয় তেতিয়াহ'লে নি, নত যদি দীৰ্ঘিকাৰ হয় নি, নত যদি উকাৰ হয় তেতিয়াহ'লে নু, নত যদি এইটোকাৰ হয় তেতিয়াহ'লে নু, নত যদি ৰিকাৰ হয় তেতিয়াহ'লে নি, নত যদি একাৰ হয় নে, নত ঐকাৰ হ'লে নৈ, নত উকাৰ হ'লে হ'ব নৌ, নত ঔকাৰ হ'লে হ'ব নৌ। তাৰপিছত তত আকাৰ হ'লে তা, তত ইকাৰ হ'লে তি, তত দীৰ্ঘিকাৰ হ'লেও তি, তত হ্ৰস্বকাৰ হ'লে তু, তত ধ্ৰুৱকাৰ হ'লেও তু, তত ঋকাৰত ত্ৰি, তত একাৰত তে, তত ঐকাৰত তৈ, তত উকাৰত তৌ, তত ঔকাৰত কি আহিব তৌ। তত আকাৰ হ'লে আহিব তা, তত ইকাৰ আহিলে আহিব টি, তত দীৰ্ঘিকাৰ আহিলে টি, তত যদি হ্ৰস্বকাৰ আহে তেতিয়াহ'লে আহিব টু, আকৌ তত যদি আমাৰ দীৰ্ঘকাৰ আহে তেতিয়াহ'লে টু, আৰু তত যদি আমাক কি আহে ৰিকাৰ আহে ট্ৰি, আৰু তত যদি আমাক এনেকৈ একাৰ আহে তেতিয়াহ'লে টে, আৰু তত যদি আমাক এনেকৈ ঐকাৰ আহে তেতিয়াহ'লে টৈ, আৰু তত যদি উকাৰ আহে তেতিয়াহ'লে টু, আৰু তত যদি ঔকাৰ আহে তেতিয়াহ'লে টৌ। আমি এই গোটেইখিনি বস্তু আমি ভালকৈ চাব লাগিব আৰু উচ্চাৰণখিনি আমি চাব লাগিব। উচ্চাৰণখিনি তোমালোকে তাৰ লগতে নিজৰ নিজৰ শিক্ষকক তোমালোকে এবাৰ ধুনীয়াকৈ পঢ়াই কিনে শুনাব লাগিব। যেতিয়া আমাক শিক্ষকে পঢ়াই দিব তেতিয়া আমি ধুনীয়াকৈ পঢ়িব লাগিব, লগতে আমাৰ উচ্চাৰণখিনি মনত ৰাখিব লাগিব। ইয়াত আমি চাম উৰ পৰা কি আহে উকাৰ, এৰ পৰা কি আহে একাৰ, ইৰ পৰা কি আহে ঋস্বইৰ পৰা ইচিকাৰ। এতিয়া উৰ পৰা কি আহিব উকাৰ, ৰিৰ পৰা কি আহিব ৰিকাৰ, আৰ পৰা কি আহিব আকাৰ, ইৰ পৰা কি আহিব এইটোৰ পৰা ৰিকাৰ, ঔৰ পৰা কি আহিব ঔকাৰ, উৰ পৰা কি আহিব ইয়াতে এইটো উকাৰ, ঐৰ পৰা কি আহিব ঐকাৰ। হৈ গ'ল। নেক্সট আছে কি আমাৰ ইয়াতে কাৰ স্বৰচিহ্ন কোনটো, আৰু সেই হিচাপত আমাক ইয়াতে শব্দ দিয়া আছে, আমি শব্দখিনি পঢ়িব লাগিব। এতিয়া চোৱা আমি শব্দখিনি পঢ়িম, তোমালোকে মন দি শুনিবা আৰু এইখিনি মনত ৰখাৰ কাৰণে চেষ্টা কৰিবা। কৰ পৰা কি ইয়াতে কি আহিছে ককা, টকা, চকা, মামা, ককা, টকা, চকা, মামা। ৰাতি, ছাতি, জাপি, চিঠি, হাতী, বাৰী, চকী, পানী, হাতী, বাৰী, চকী, পানী, চকু, মুখ, ফুল, সুখ, চকু, মুখ, ফুল, সুখ। পূব, মূলা, পূজা, সূতা, পূব, মূলা, পূজা, সূতা। পিতৃ, মাতৃ, গৃহ, মৃগ, পিতৃ, মাতৃ, গৃহ, মৃগ। খেল, তেল, মেল, বেল, খেল, তেল, মেল, বেল। গৰৈ, মাকৈ, জাকৈ, খালৈ, গৰৈ, মাকৈ, জাকৈ, খালৈ। জোতা, মোজা, পোনা, মোনা, জোতা, মোজা, পোনা, মোনা। টকৌ, নৌকা, চৌকা, সৌকা, টকৌ, চৌকা, নৌকা, সৌকা। ঠিক আছে, আমি এইখিনি চালোঁ। ইয়াৰ পিছত আমাৰ কি আহিব নেক্সট কি আছে চোৱা, ইয়াতে ডলাত কিছুমান আমাক ইয়াতে চব্জি বা ফল মূল ভৰাই দিয়া আছে। ইয়াতে আমি সেইখিনি চাই ইয়াতে লিখিব দিছে, তোমালোকে লিখিলে হ'ল। কোনটো কিন্তু কেঁচাই খাব পাৰি, আমি কেঁচাই কি খাব পাৰি তিয়ঁহ খাব পাৰি, কেঁচাই আমি কি খাব পাৰি বিলাহী খাব পাৰি, হয়নে নাই? আমি সেইখিনি লিখি দিওঁ। ইয়াতে আমি দুটামান তিনিটামান লিখি দিওঁ, ইয়াতে বাকীখিনি তোমালোকে ভাবি ভাবি লিখিব পাৰা, নাইবা নিলিখিলেও চলি যাব, তোমালোকে কোৱাটো বা জানিলেই হ'ল। কেঁচাই আমি কি খাব পাৰি তিয়ঁহ আমি কেঁচাই খাব পাৰি, হয়নে নাই? বিলাহী মানে টমেট'ক আমি কেঁচাই খাব পাৰি তিয়ঁহ। ভাজি বেঙেনা বা আলুকো আমি ভাজি কৰিব পাৰোঁ, এইটো হৈ গ'ল ওলো, ইয়াতে হৈ গ'ল আলু। সিজাই আলুক আমি সিজাই খাব পাৰোঁ, হয়নে নাই? আলুক আমি সিজাই খাব পাৰোঁ। আৰু কি সিজাই খাব পাৰোঁ ইয়াতে চোৱা, আমি চাবলৈ গ'লে ইয়াতে আমি কি সিজাই খাব পাৰিম আলু, বেঙেনা, বেঙেনাও আমি সিজাই খাব পাৰোঁ, মানে ভৰ্তা বনাই দিয়া হয় ন, পিটিকা খোৱা হয় বেঙেনা। শুকুৱাই কি খোৱা হয়, তেতিয়া শুকাই কি খোৱা হয়, এতিয়া আমি কি শুকাই খাওঁ চোৱাচোন। এতিয়া শুকাই খাবলৈ গ'লে আমি তেনেকুৱা একো দেখা নাই যদিও আমি কি ক'ম, কিছুমান ফল মূল আছে আমি শুকাই খাওঁ। পুৰি কি খোৱা হয় বেঙেনা, নাইবা পুৰি কি খোৱা হয় আলুক আমি পুৰি খাব পাৰোঁ, আলু পুৰি খালে বহুত ভাল লাগে ন, আমি এইটো লিখিম। এতিয়া শুকুৱাই খোৱাৰ ভিতৰত চোৱাচোন, ভাবাচোন শুকুৱাই খোৱা আমি কি বস্তু আছে, আমি কি বস্তু আমি শুকাই খাওঁ, কি বস্তু আমি শুকাই খাম কঁঠালৰ বিচি, হয় নাই? কঁঠালৰ গুটি যিটো আছে সেইটো আমি কি খাম শুকুৱাই খাম।
কঁঠালগুটি নাইবা হয়তো আমি বেলেগ বস্তু আমি চাবলৈ গ'লে শুকুৱাই খোৱাৰ ক্ষেত্ৰত আমি জলকীয়া এটা শুকাই খাওঁ বা জলকীয়া আমি ক'ব পাৰোঁ জলকীয়া শুকাই কিনে গুড়ি কৰা হয় ন তো জলকীয়া ঠিক আছে সেইখিনি শিকিলোঁ নেক্সট কি আছে আমাৰ 7 বাৰৰ নাম চ' 7 বাৰৰ নাম আমি এতিয়া 7 বাৰৰ নাম আমি শিকিম এতিয়া 7 বাৰৰ নাম আমি এতিয়া চাবলৈ গ'লে কি আছে দেওবাৰ সোমবাৰ আৰু মঙ্গলবাৰ দেওবাৰ সোমবাৰ আৰু মঙ্গলবাৰ বুধবাৰৰ পিছতে বৃহস্পতিবাৰ বুধবাৰৰ পিছতে বৃহস্পতিবাৰ শুক্ৰবাৰ শনিবাৰ এই 7 বাৰ শুক্ৰবাৰ শনিবাৰ এই 7 বাৰ বাৰবোৰৰ নাম বাৰু মনত নাই কাৰ বাৰবোৰৰ নাম বাৰু মনত নাই কাৰ মনত নাই যদি আকৌ পঢ়া দেওবাৰ সোমবাৰ আৰু মঙ্গলবাৰ বুধবাৰৰ পিছতে বৃহস্পতিবাৰ শুক্ৰবাৰ শনিবাৰ এই 7 বাৰ বাৰবোৰৰ নাম বাৰু মনত নাই কাৰ আমি 7 বাৰৰ নাম কি পালোঁ আমাক ইয়াতে দিয়া আছে চ' এটা এটাকে আমি চাই লওঁ দেওবাৰ বা ৰবিবাৰ সোমবাৰ মঙ্গলবাৰ বা এইটোক আমি এনেকৈ লিখিব পাৰোঁ মঙ্গলবাৰ বুধবাৰ বৃহস্পতিবাৰ গুৰুবাৰ বুলি কোৱা হয় শুক্ৰবাৰ বা শুকুৰবাৰ আৰু শনিবাৰ এতিয়া পঢ়ো আহা বেলতলাৰ বজাৰ বেলতলা গুৱাহাটী বেলতলাৰ বজাৰ আজি দেওবাৰ আমি বজাৰলৈ আহিছোঁ বেলতলাত বজাৰ বহিছে বজাৰত বেচা কিনা চলিছে পাহাৰৰ জনজাতি লোকসকলেও বেচা কিনা কৰিছে কি আছে বেলতলাৰ বজাৰ আজি দেওবাৰ আমি বজাৰলৈ আহিছোঁ বেলতলাত বজাৰ বহিছে বজাৰত বেচা কিনা চলিছে পাহাৰৰ জনজাতীয় লোকসকলেও বেচা কিনা কৰিছে হৈ গ'ল ওকে চ' আমি গোটেইখিনি বস্তু শিকিলোঁ আমি পৰৱৰ্তী ভিডিঅ'ত কি কৰিম চেপ্টাৰ নাম্বাৰ 5 আমি শিকিম যিটো আছে কি আচল সখী প্ৰকৃত বন্ধুগণ আমি ইয়াৰ ওপৰত এটা বহুত ধুনীয়া ষ্টৰি আছে আমি গোটেইখিনি আলোচনা কৰিম বা গোটেইখিনি আমি পঢ়িম চ' তাৰ বাবে তোমালোকে ছাবস্ক্ৰাইব কৰি ৰাখিবা লগতে বেল আইকনটো দবাই ৰাখিবা ধন্যবাদ